নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 17 জুন আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছে আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ পুনৰ ভাৰতত ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে ভাৰতত পশ্চিমবংগত সংঘটিত হৈছে ভয়ংকৰ ৰেল দুৰ্ঘটনা দেশত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা আজি ৰাতিপুৱা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত আগৰতলা শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ নিউ জলপাইগুৰি ষ্টেচনৰ এৰাৰ পিছতেই এই ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হয় মালবাহী ট্ৰেইনৰ সৈতে মুখামুখি সংঘৰ্ষ লাইনচ্যুত হৈ পৰে দুটাকৈ দবা কেইবাজনো লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে খবৰ নাই অসমৰ বহু যাত্ৰীৰ আত্মীয়ৰ মাজত হাহাকাৰ যি ৰেল দুৰ্ঘটনা সংঘটিত হৈছিল আজি ৰাতিপুৱা আৰু তাত সেই ৰেলখনত অসমৰ বহু কেইগৰাকী যাত্ৰী আছিল আৰু সেই যাত্ৰীসকলৰ কোনো ধৰণৰ খবৰ এতিয়ালৈকে লাভ কৰা নাই আত্মীয়ৰ মাজত এতিয়া হাহাকাৰ অৱস্থা দেখা পোৱা গৈছে মালবাহী ৰেলৰ সৈতে সংঘৰ্ষ কাঞ্চনজংঘা এক্সপ্ৰেছৰ সংঘৰ্ষ ভয়ংকৰ দুৰ্ঘটনাত পতিত অসমৰ বহু যাত্ৰী এতিয়ালৈকে কোনো ধৰণৰ খবৰ নাই লোকসকলৰ বহু যাত্ৰীৰ কোনো খবৰ লাভ কৰা নাই আত্মীয়ই হুজাই লামডিং কোকৰাঝাৰ আদি বহু স্থানৰ যাত্ৰী আছিল ৰেলখনত লামডিঙৰ ৪৫ জন লংকাৰ ২৪ গৰাকী যাত্ৰী আছিল দুৰ্ঘটনাগ্ৰস্ত ৰেলখনত হুজাইৰ পৰা গৈছিল ২৬ গৰাকীকৈ যাত্ৰী এই লোকসকলৰ কোনো ধৰণৰ খবৰ এতিয়ালৈকে লাভ কৰা নাই আত্মীয়ই কোকৰাঝাৰৰ ৩ গৰাকীকৈ যাত্ৰীৰ খবৰ পোৱা নাই আত্মীয়ই বিপিন চন্দ্ৰ ৰায় দীপক কে ৰাভা আৰু অচিদ্ৰ সিঙে যাত্ৰা কৰিছিল কোকৰাঝাৰৰ পৰা ৰেল বিভাগে জাৰি কৰিছে কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে কোকৰাঝাৰৰ বাবে 9086007023 কাটিহাৰ 9002041952 9771441956 নিউ জলপাইগুৰিৰ বাবে 6287801758 নিউ আলিপুৰদুৱাৰ 9002052924 7595001310 9933708476 ধূপগুৰি ষ্টেচনৰ বাবে 0356427030 0356827081 মালবাহী ৰেলৰ সৈতে সংঘৰ্ষ কাঞ্চনজংঘা এক্সপ্ৰেছৰ আৰু এই ভয়ংকৰ ৰেল দুৰ্ঘটনাত নিহত হোৱা লোকক ১০ লাখকৈ টকাৰ সাহায্য ঘোষণা কৰা হৈছে ৰেল বিভাগৰ ফালৰ পৰা আহত লোকসকলৰ বাবে ৫০,০০০ টকাৰ সাহায্য ঘোষণা ৰেল বিভাগৰ ফালৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটযোগে সমবেদনা জ্ঞাপন কৰিছে ৰেল যাত্ৰাত নিহত হোৱা লোকলৈ আৰু সাহায্য আগবঢ়াইছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দিবলৈ চান এটা ব্ৰেকিং নিউজ ২৬ জুনত নিৰ্বাচিত হ'ব লোকসভাৰ পৰৱৰ্তী অধ্যক্ষ ইণ্ডিয়া এলায়েন্সে ৰচনা কৰিছে ষড়যন্ত্ৰ ২৬ জুনত নিৰ্বাচিত হ'ব লগা লোকসভাৰ পৰৱৰ্তী অধ্যক্ষৰ বাবে এতিয়া ষড়যন্ত্ৰ ৰচনা কৰিছে ইণ্ডিয়া এলায়েন্স আৰু কংগ্ৰেছে জনাই আছে এটা গুৰুত্বপূৰ্ণ খবৰ কোনে লাভ কৰিব লোকসভাৰ অধ্যক্ষৰ আসন এক লৈ জল্পনা কল্পনা ইতিমধ্যে আৰম্ভ হৈছে চন্দ্ৰবাবু নাইডুৰ টিডিপিয়ে দাবী কৰি আহিছে লোকসভাৰ অধ্যক্ষৰ আসন ২৪ জুনৰ পৰা আৰম্ভ হ'ব অষ্টাদশ লোকসভাৰ প্ৰথমখন অধিৱেশন ২৬ জুনত নিৰ্বাচিত হ'ব লোকসভাৰ পৰৱৰ্তী অধ্যক্ষ সদনত অধ্যক্ষ বাছনিৰ পূৰ্বে নিযুক্তি দিয়া হ'ব প্ৰটেম অধ্যক্ষৰ অধ্যক্ষতাত আৰম্ভ হ'ব প্ৰথমখন অধিৱেশন চন্দ্ৰবাবুৱে দাবী কৰাৰ দৰে টিডিপিক বিজেপিয়ে এৰি দিবনে অধ্যক্ষৰ আসন জেডিউৰ নীতিশ কুমাৰো ৰোৱা নাই পিছ পৰি অধ্যক্ষৰ আসনৰ বাবে লোকসভাৰ অধ্যক্ষৰ আসনখনক লৈ ইণ্ডিয়া মৰ্চাই আৰম্ভ কৰিছে ষড়যন্ত্ৰ টিডিপিয়ে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে ইণ্ডিয়া মৰ্চাই দিব সমৰ্থন সমগ্ৰ বিষয়টোক লৈ হল ঠেকত পৰিব নেকি নেশ্যনেল ডেমক্ৰেটিক অৰ্থাৎ ইণ্ডিয়া গঠবন্ধন আৰু চন্দ্ৰবাবু নাইডুক এবাৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছে কংগ্ৰেছ তথা কংগ্ৰেছৰ মিত্ৰজোঁট ইণ্ডিয়া এলায়েন্সে
দিবলৈ আন এটা ব্ৰেকিং নিউজ পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য বেলট পেপাৰতেই হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয় ইভিএমৰ ব্যৱস্থা নাথাকে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত 4ৰ পৰা 5খন জিলাত পাইলট পৰ্যায়ত থাকিব ইভিএম এইবাৰ পঞ্চায়ত নিৰ্বাচন সম্পূৰ্ণ অৰাজনৈতিক হ'ব হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য মাত্ৰ আঞ্চলিক দল আৰু জিলা পৰিষদ পঞ্চায়ত প্ৰতীক চিহ্নত হ'ব পঞ্চায়তৰ সভাপতি মেম্বাৰৰ বাবে নাথাকে প্ৰতীক চিহ্ন বিশেষ ৰাজনৈতিক গতিবিধি দেখা নাযাব এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত ৭৫% অৰাজনৈতিক ২৫% ৰাজনৈতিক হ'ব পঞ্চায়ত নিৰ্বাচন উপ নিৰ্বাচনক লৈও ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ ৰাজ্যত অনুষ্ঠিত নহ'ব পাৰে উপ নিৰ্বাচন হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য নিৰ্বাচনী আয়োগৰ ওপৰত সকলো নিৰ্ভৰ কৰিব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ পুৰণি সমষ্টিৰ ভিত্তিত নিৰ্বাচন পাতিব নোৱাৰিবও পাৰে পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা দিবলৈ এটা দুখজনক খবৰ আজি মুছলমানসকলৰ বাবে পবিত্ৰ ঈদুল আজহা আৰু পবিত্ৰ ঈদুল আজহাৰ দিনাই মুছলমান সমাজৰ বাবে দুখবৰ আহিল মক্কাৰ পৰা হজ যাত্ৰালৈ যোৱা 19জনকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে মক্কাত উৎকট গৰমৰ বাবে 19জন লোকৰ প্ৰাণহানি হৈছে হজলৈ গৈ হিট ষ্ট্ৰ'কৰ বাবে মৃত্যুক আঁকোৱালি লৈ লোককেইজনে অসমৰ 3গৰাকী লোকৰ মৃত্যু হৈছে মৃত লোককেইজন ইৰাণ আৰু জৰ্ডানৰ লগতে অসমৰ 3গৰাকীকৈ লোকৰ মৃত্যু হৈছে আজিৰ দিনটোত মক্কা মদিনাত গ্ৰীষ্ম প্ৰৱাহে দহিছে হজ যাত্ৰালৈ গৈ পদপিষ্ট হৈ মৃত্যু অসমৰ হজ যাত্ৰীৰো পবিত্ৰ ঈদুল আজহাৰ দিনাই এটা বেয়া খবৰ অসমৰ 3জনকৈ হজ যাত্ৰীৰ পদপিষ্ট হৈ মৃত্যু পবিত্ৰ ঈদুল আজহাৰ দিনাই মুছলমান সমাজৰ বাবে এই দুখবৰ আহিল মক্কাৰ পৰা দিবলৈছো পৰৱৰ্তী খবৰ স্কুটি লাভ কৰা মেধাৱী শিক্ষাৰ্থীলৈ ভাল খবৰ পৰিবহণ বিভাগে দিব প্ৰশিক্ষণ দিব লাইসেন্স হায়াৰ সেকেন্ডাৰী ফাইনাল এক্সামত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰৰ ফালৰ পৰা বিনামূলীয়া স্কুটি দিয়া হ'ব আৰু সেই স্কুটি লাভ কৰিবলগীয়া মেধাৱী ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ স্কুটি লাভ কৰা ছাত্ৰীসকলক দিয়া হ'ব বিনামূলীয়াকৈ প্ৰশিক্ষণ পৰিবহণ বিভাগে দিব বাহন চালনাৰ পৰীক্ষণ ছাত্ৰীসকলক নীতি নিয়ম আৰু পথৰ সুৰক্ষিত যাতায়াতৰ সন্দৰ্ভত দিয়া হ'ব প্ৰশিক্ষণ কামৰূপ মহানগৰ জিলাৰ শিক্ষাৰ্থীসকলৰ বাবে এই সুবিধা পৰিবহণ বিভাগৰ প্ৰশিক্ষণৰ অন্তত শিক্ষাৰ্থীসকলক প্ৰদান কৰা হ'ব অনুজ্ঞা পত্ৰও কামৰূপ মহানগৰত 2907গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিছে স্কুটি 1 জুলাইৰ পৰা পৰিবহণ বিভাগৰ কাৰ্যালয়ত দিয়া হ'ব এই বিনামূলীয়া প্ৰশিক্ষণ প্ৰতিদিনে 100গৰাকীকৈ মেধাৱী শিক্ষাৰ্থীক দিয়া হ'ব প্ৰশিক্ষণ আগ্ৰাহী শিক্ষাৰ্থীসকলে অনলাইনত কৰিব লাগিব এপ্লাই পৰিবহণ সেৱা পৰ্টেল যোগে কৰিব লাগিব এই বিনামূলীয়া প্ৰশিক্ষণৰ বাবে এপ্লাই অধিক তথ্যৰ বাবে মুকলি কৰিছে দুটা মোবাইল ফোন নম্বৰ যোগাযোগ কৰক 9401596387 7896850045 নম্বৰত দিবলৈছো ভাৰতৰ কোটি কোটি কৃষকসকলৰ বাবে এটা ভাল খবৰ কাইলৈ 18 জুন আৰু কাইলৈ পুৱাই কোটি কোটি কৃষকৰ একাউণ্টত সোমাব কেন্দ্ৰীয় চৰকাৰৰ ধন তালিকাত কিদৰে পৰীক্ষা কৰিব আপোনাৰ নাম আছেনে নাই যদিহে আপুনি PM কিষাণ সন্মান নিধিৰ হিতাধিকাৰী তেন্তে আপোনাৰ বাবেও ভাল খবৰ কাইলৈ সোমাব ধন দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ তথা ভাল খবৰ কাইলৈ পুৱাতেই বেংকত জমা হ'ব কৃষক সন্মান নিধি আঁচনিৰ ধন কেনেকৈ পাব PM কিষাণ সন্মান নিধিৰ 17 নং কিস্তিৰ ধন হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছেনে নাই কেনেকৈ চেক কৰিব প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব 17 নং কিস্তিৰ ধন কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰীৰ তালিকা প্ৰকাশ কৰা হৈছে সেই তালিকা প্ৰথমে www.pmkishan.government.in ত কৰক লগইন তাৰ পিছত যাওক বেনিফিচিয়াৰী লিষ্টলৈ এই লিষ্টত আপুনি পাব এটা বিশেষ লিংক পাব আৰু সেই লিংকত ক্লিক কৰি আপুনি দিব লাগিব ৰাজ্যৰ নাম ষ্টেট নেম দিব লাগিব তাৰ পিছতেই আপুনি দিব লাগিব জিলা আৰু গাঁও পঞ্চায়তৰ তথ্য সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি ক্লিক কৰাৰ পিছতেই আহিব সেই তালিকা
এই তালিকাত আপুনি চাব পাৰিব আপোনাৰ নাম আছেনে নাই আৰু এইদৰে আপুনি চেক কৰিব পাৰিব অন্যথা ডাইল কৰক 15526101124300606 দেশৰ কোটি কোটি কৃষকসকলৰ বাবে এই ভাল খবৰ দিবলৈছো বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ বতৰৰ কালৰূপ অব্যাহত ধাৰাসাৰ বৃষ্টিপাত ৰাজ্যত ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে আৰু পুনৰবাৰ বতৰক লৈ সতৰ্কবাণী জাৰি কৰা হৈছে ৰাজ্যবাসীলৈ ৰাজ্যত অব্যাহত আছে মুষলধাৰ বৰষুণ জিলাই জিলাই জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট যিকোনো মুহূৰ্তত পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা কৰা হৈছে আগন্তুক 3টা দিনত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ সাগৰ পৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ বাবে হ'ব প্ৰচণ্ড বৰষুণ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে জিলাই জিলাই ৰেড এলাৰ্ট কোন কোন জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট আজি চিৰাং বাক্সা তামুলপুৰ বঙাইগাঁও বৰপেটা জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট কোকৰাঝাৰ ধুবুৰী ডিমাহাছাও কাছাৰ কৰিমগঞ্জ হাইলাকান্দি লখিমপুৰ ধেমাজি ডিব্ৰুগড়ত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট বৰষুণৰ লগতে ধুমুহা বজ্ৰপাতৰ আশংকা কৰা হৈছে অসমৰ লগতে উত্তৰ পূবৰ আন ৰাজ্যতো হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ ৰাজ্যত অব্যাহত আছে বৰষুণ মুষলধাৰ বৰষুণৰ পিছতেই ৰাজ্যত ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে দিবলৈছো অন্য এটা খবৰ টোল টেক্সক লৈ ভয়ংকৰ ঘটনা টোল টেক্সক লৈ টোল গেটত নিশা উত্তপ্ত পৰিস্থিতি ৰখা টোল গেটত টোল টেক্সক লৈ দুই পক্ষৰ মাজত হতাহতি টোল টেক্স দিবলৈ অমান্তি হোৱা কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ চাহ জনজাতি ছাত্ৰ সন্থা আৰু টোল গেটৰ কৰ্মচাৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি টোল কৰ বৃদ্ধিৰ পাছতেই টোল গেটত ইটোৰ পিছত সিটো সংঘাত দেখা পোৱা গৈছে টোল টেক্সক লৈ টোল গেটত নিশা উত্তপ্ত পৰিস্থিতি ৰহা টোল গেটত টোল টেক্সক লৈ দুই পক্ষৰ মাজত হতাহতিৰ ঘটনা টোল টেক্স দিবলৈ অমান্তি হোৱা কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ চাহ জনজাতি ছাত্ৰ সন্থা আৰু টোল গেটৰ কৰ্মচাৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে টোল কৰ বৃদ্ধিৰ পাছতেই টোল গেটত এটাৰ পিছত আন এটা ভয়ংকৰ সংঘাত দেখা পোৱা গৈছে ৰাজ্যত আৰু আজি যোৱাকালি নিশা ৰহাতো এই ঘটনা সংঘটিত হয় টোল টেক্সক লৈ